প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ ভৱিষ্যতবাণী ৰাহুল গান্ধী হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কাৰ হাতলৈ ড্ৰাগছ আৰু গৰু সিন্ডিকেটৰ ধন সভাপতি হৈয়েই ভূপেন বৰাৰ বিস্ফোৰণ মই আজি ভৱিষ্যতবাণী কৰিছোঁ 24 চনত ভাৰতবৰ্ষত সমগ্ৰ ৰাজনীতিৰ পথ পৰিৱৰ্তন ঘটিব নতুন প্ৰধানমন্ত্ৰীয়ে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই 24 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড্ৰাগছৰ ব্যৱসায়টো আৰু গু ব্যৱসায়টো এজন মানুহ হাতলৈ আনিব বিচাৰিছে এজন মানুহ হাতলৈ আনিবৰ কাৰণে এই গোটেই পৰিকল্পনাটো কৰা হৈছে তেওঁ নিজেই কৈছে মুখ্যমন্ত্ৰীয়ে যে অসমত প্ৰতি মাহে 1000 কোটি টকা ড্ৰাগছৰ ব্যৱসায় চলি থাকে দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছত চলা নেতৃত্বকেন্দ্ৰিক চৰ্চা তথা উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত দলৰ হাইকমাণ্ডে ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম দলটোৰ বাবে প্ৰত্যাহ্বান আৰু জটিল সময়ত হাইকমাণ্ডে ভূপেন বৰাক দিলে অসম কংগ্ৰেছক উদ্ধাৰৰ দায়িত্ব নতুন সভাপতিৰ নিযুক্তিৰ সমান্তৰালকৈ AICCয়ে প্ৰথমবাৰলৈ দেশৰ আন ৰাজ্যৰ দৰে অসমতো দিলে 3জনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব সাধাৰণ জাতি ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুক সামৰি উজনি নামনি আৰু বৰাক উপত্যকাৰ পৰা দিলে ৰাণা গোস্বামী কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন সিকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব আৰু সভাপতি হৈয়েই প্ৰদেশ কংগ্ৰেছক গতি দিয়াৰ লক্ষ্য ভূপেন বৰাৰ পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ লক্ষ্য তথা সংকল্পৰে ভূপেন বৰাৰ দাবী 2024ত ভাৰতবৰ্ষৰ ৰাজনীতিৰ পথ পৰিৱৰ্তন আহি থকা সময়ত অকল অসমত নহয় মই আজি ভৱিষ্যতবাণী কৰিছোঁ 24 চনত ভাৰতবৰ্ষত সমগ্ৰ ৰাজনীতিৰ পথ পৰিৱৰ্তন ঘটিব নতুন প্ৰধানমন্ত্ৰীয়ে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই 24 চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব শাসকীয় বিজেপি তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও আক্ৰমণাত্মক হ'ল বৰা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দৰে ব্যক্তি অধিষ্ঠিত হোৱা অসমৰ মুখ্যমন্ত্ৰী সেই আসনখনত বহা নেতাগৰাকীয়ে কেৱল কংগ্ৰেছ দলক যে উপলুঙা কৰিছে নহয় ভাৰতবৰ্ষৰ সংবিধান আৰু গণতান্ত্ৰিক আমাৰ যি প্ৰমূল্য তাক তেখেতে ভেঙুচালি কৰিছে একনায়কত্ববাদী স্বেচ্ছাচাৰী শাসকৰ যিটো অভিপ্ৰায় লৈ পেলাই ধন সৰ্বস্ব ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ যি এক নতুন মীমাংসা তেওঁ ৰাইজক দিব বিচাৰিছে সেয়া অসমৰ ৰাইজে আহি থকা সময়ত গ্ৰহণ নকৰে দেওবাৰে নৱনিযুক্ত সভাপতি বৰাই ৰিপুণ বৰাৰ গৃহত উপস্থিত হৈ চৰণ চুই আশীৰ্বাদ ল'লে ৰিপুণ বৰায়ো ভূপেন বৰাক জনালে অভিনন্দন অনাগত দিনত আমাৰ দল আৰু শক্তিশালী হ'ব বুলি মই ভাবিছোঁ আৰু মই সভাপতি হিচাপে এতিয়াতো মই তেওঁলোকক আশীৰ্বাদ দিছোঁ মই আজি আৰু মই এগৰাকী কংগ্ৰেছ দলৰ সৈনিক হিচাপে অনাগত দিনত দলটোক শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকক যিমান সহযোগ দিব লাগে সকলো সহযোগ দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ আনহাতে কংগ্ৰেছক গতি দিয়াৰ লক্ষ্যৰ সংকল্প নৱনিযুক্ত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰো আগন্তুক দিনত কংগ্ৰেছৰ প্ৰতিজন কৰ্মীসকলৰ মনৰ কথা শুনি প্ৰতিজন কৰ্মীক সন্মান প্ৰদৰ্শন কৰি প্ৰতিজন কৰ্মীৰ মনৰ যিখিনি বেদনা সেই বেদনাখিনি বুজি আগন্তুক দিনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাম কৰিব পৰৱৰ্তী সময়খিনিত আজিৰ তাৰিখৰ পৰা এজনো কংগ্ৰেছৰ কৰ্মী যাতে আমাৰ দল ত্যাগ কৰি বেলেগ দলত যাতে নাযায় তাৰ কাৰণে আমি কাৰ্যপন্থা ল'ব প্ৰদেশ কংগ্ৰেছৰ নতুন নেতৃত্বক লৈ আশাবাদী দলৰ বিধায়ক আমি আশা কৰোঁ কংগ্ৰেছ দলৰ ভেটি মজবুত হ'ব কাৰণ প্ৰেচিডেণ্ট অকলে থাকিলে নিজে সিদ্ধান্ত লয় এতিয়া কালেক্টিভ লিডাৰশ্বিপত এতিয়া কাম হ'ব আমি আশাবাদী এতিয়া কংগ্ৰেছৰ দিন বেয়া হৈছে নিশ্চয় ভাল হ'ব আগন্তুক দিনত সমাগত বিধানসভাৰ উপনিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ শিবিৰত ৰাহুল গান্ধীৰ ঘনিষ্ঠ ৰূপে পৰিচিত ভূপেন বৰাৰ কান্ধত AICCয়ে অৰ্পণ কৰা গুৰু দায়িত্ব বৰাৰ বাবে হ'ব এক বৃহৎ প্ৰত্যাহ্বান দলৰ আভ্যন্তৰত থকা লবি কেন্দ্ৰিক ৰাজনীতি বিসম্বাদ তথা অনাগত সময়ৰ প্ৰত্যাহ্বান কেনেদৰে নেওচিব ভূপেন বৰা বাহিনীয়ে সেয়া স্পষ্ট হ'ব ভূপেন বৰাৰ নেতৃত্বৰ ওপৰত বিতুপন শইকীয়াৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট কুশল আৰু ৰিজু দাসৰ সৈতে ৰুবুল গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ